এভৰিৱান মৰনিটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ইয়া হ'ল পশুপতি নগৰ মাৰ্কেট। আমি যেতিয়া নেপালত লাঞ্চ কৰিলোঁ তাৰ পাছত আমি মিৰিকৰ ফালে আমাৰ ৰিটাৰ্ণ জাৰ্নি ষ্টাৰ্ট কৰিলোঁ আৰু যেতিয়া ঘূৰি আহি আছিলোঁ তেতিয়া এই মাৰ্কেটত সোমাইছিলোঁ। আৰু ইয়াতে এই দুখন গাড়ী এই দুখন হ'ল চাইনাৰ গাড়ী। এই গাড়ী দুখন চাইনাৰ গাড়ীৰ কথা মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ। আৰু এই মাৰ্কেটখনত আমি যাওঁতেও পাইছোঁ, কিন্তু আমি যাওঁতে নোসোমালোঁ, আহোঁতে ইয়াতে সোমালোঁ। ইয়াত বস্তু আমি কিছুমান সৰু সুৰা বস্তু কিনিলোঁ। ইয়াত বস্তুৰ দাম আমাৰ ইণ্ডিয়াৰ নিচিনাই, কিন্তু কসমেটিক্সৰ দামটো ইয়াত বহুত কম, কাৰণ ইয়াতে বোলে কসমেটিক্সৰ টেক্স নালাগে, সেইকাৰণে দামটো কম। তাৰ পৰা ওলাই আমি আমাৰ নেক্সট ডেষ্টিনেশ্যনৰ ফালে যাত্ৰা আৰম্ভ কৰিলোঁ। তেতিয়া অলপ বৰষুণ দি আছিলে আৰু ৰাস্তাটো দেখিছে কিমান ধুনীয়া। আৰু আমি আহি পালোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যন। এই ঠাইখিনিৰ নাম হ'ল লেপচা জগত। লেপচা এটা ট্ৰাইব হয় ৱেষ্ট বেংগলৰ, আৰু জগত মানে হ'ল ৱৰ্ল্ড। আৰু এই ঠাইখিনি আগতে ট্ৰাইবেল এৰিয়া আছিলে, এতিয়া ৱেষ্ট বেংগল গভৰ্ণমেণ্টে তেওঁলোকৰ আণ্ডাৰত লৈ লৈছে আৰু এইখিনি এতিয়া ৰিজাৰ্ভ ফৰেষ্ট। আৰু ইয়াত যোনে মানে উইদাউট পাৰ্মিশ্যন কোনো ইয়াতে সোমাব নোৱাৰে। ইয়াত সোমাবৰ কাৰণে টিকেট লাগে। আৰু এই ঠাইখিনি মানে আমি চিনেমাত যে দেখা পাওঁ তেনেকুৱা ধৰণৰ ইমান ধুনীয়া ঠাই। ইয়াতে যিবিলাক আমি গছ দেখিছোঁ এইবিলাক মেইনলি চেষ্টনাট ট্ৰী, ওক ট্ৰী হয়। আৰু এই ঠাইখিনিৰ এল্টিটিউডটো মানে হাইটটো হৈছে 6,959 ফিট। আৰু এই ঠাইখিনি দাৰ্জিলিঙৰ পৰা মানে মেইন দাৰ্জিলিং টাউনৰ পৰা, এইখিনি দাৰ্জিলিঙৰ ভিতৰতে পৰে, দাৰ্জিলিং ডিষ্ট্ৰিক্টৰ ভিতৰতে পৰে। মেইন দাৰ্জিলিঙৰ পৰা অকণমান ভিতৰত আৰু 16 কিলোমিটাৰমান ভিতৰত হয়। আৰু মিৰিকৰ পৰা 25 কিলোমিটাৰমান ভিতৰত হয়। আৰু ইয়াৰ ওচৰত মানে তেনেকুৱা কোনো ধৰণৰ মাৰ্কেট নাই। ইয়াৰ পৰা ওলাই পেলাই আপোনালোকে দেখিব কিছুমান সৰু সৰু দোকান আছে গুমটি, য'ত চাহ, কফি, বিস্কিট, নুডলছ এনেকুৱা ধৰণৰ বস্তু পায়। আৰু আমি তাত অলপ সময় থাকিলোঁ, তাত এনজয় কৰিলোঁ, ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ। আৰু ইয়াতে বহুত ওপৰলৈ উঠি যাব পাৰে, কিন্তু আমি ইমান ওপৰলৈ উঠি যোৱা নাছিলোঁ, কাৰণ তেতিয়া তাত বহুত বৰষুণ দি আছিলে আৰু পিছল হৈ গৈছিলে। মানে বৰষুণ আমি তাত থাকোঁতে দিয়া নাই, কিন্তু সেই ঠাইবিলাক যিহেতু আগতে বৰষুণ দিছে বহুত পিছল হৈ আছিলে, সেইকাৰণে আমি ওপৰত উঠি নগ'লোঁ। আমি তলতে ফটো চটো উঠি পেলাই তাত অলপ সময় থাকি তাৰ পৰা আমি গুচি আহিলোঁ। আৰু তাৰ পৰা কিন্তু আৰু বেলেগ বেলেগ ঠাইতো যাব পাৰে যদি আপোনালোকে অলপ সোনকালে যায়। মানে আমি যিহেতু আবেলি ভাগত গৈছিলোঁ, সেইকাৰণে তেতিয়ালৈ আৰু বেলেগ ঠাইত যাব আমাৰ সময় নাছিলে। কিন্তু তাত অলপ সোনকালে যোনে যাব, দিনৰ ভাগতে যোনে গৈ পায়, তেওঁলোকে তাৰ পৰা আৰু মনেষ্ট্ৰী আছে, মনেষ্ট্ৰী চাব যাব পাৰে। আৰু তাৰ পৰা যাব পাৰে ঘুমত। ঘুম হ'ল য'ত টয় ট্ৰেইনৰ ষ্টপেজ আছে, মানে টয় ট্ৰেইনখন NJPৰ পৰা ষ্টাৰ্ট কৰে আৰু ঘুমলৈ যায়। চ' ঘুমতো যাব পাৰে, ষ্টেচন আছে, টয় ট্ৰেইনৰ ষ্টেচন আছে ঘুমত, তাত যাব পাৰে। চ' এনেকৈ আমি তাত অলপ সময় থাকি তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি আমি সেই বাহিৰত যে মই ক'লোঁ হোটেল আছে, তাতে আমি চাহ খালোঁ। চাহ খাই তাৰ পৰা আমি নেক্সট আৰু এটা ভিউ পইণ্টত যোৱা কথা আছিলে, সেইটো সীমানা ভিউ পইণ্ট বুলি, কিন্তু যিহেতু তেতিয়ালৈ সন্ধিয়া মানে দেৰি হৈ গৈছিলে, সেইকাৰণে আমি তাৰ পৰা উভতি আহিলোঁ হোটেললৈ। আৰু এয়া আছিলে আমাৰ থাৰ্ড ডে'ৰ যাত্ৰাৰ শেষখিনি। আৰু যদি আপোনালোকৰ ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে, আৰু নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আৰু এটা কথা, দাৰ্জিলিং গ'লে এইখিনি ঠাইত যাব আপোনালোকে, বহুত বেছি ধুনীয়া হয়, এনজয় কৰিব। এতিয়ালৈ আহিছোঁ, বাই বাই। এইফালে নালাগে।